দুর্নীতিগ্রস্ত ঠিকাদার ভণ্ডামি বন্ধ করক, বুঝাবুঝি বন্ধ করক, বুঝাবুঝি বন্ধ করক। পিডব্লিউডি হাই হাই, পিডব্লিউডি হাই হাই, পিডব্লিউডি হাই হাই। শান্তি আঞ্চলিক ছাত্ৰ সন্থা আৰু হলগুৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই আজি ধুবৰালী নামতি চাৰিআলিৰ পৰা চামগুৰি সংযোগী যি পথৰ যি জৰাজীৰ্ণ অৱস্থা তাৰ চিন্তাত আজি আমি এই পথ অৱৰোধ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু আমি অত্যন্ত লজ্জিত আৰু আমি চিন্তিত আৰু লগতে আমি শংকিত। আমি এইদৰে লজ্জিত কিয়নো আজি এই ধুবৰালীৰ মাজমজিয়াত আমাৰ পথাৰ সদৃশ পৰিৱেশ আজি এই পথৰ মাজত আমাৰ সৃষ্টি হৈছে আৰু অনুভৱ হৈছে। আৰু দ্বিতীয়তে আমি অত্যন্ত চিন্তিত, এইভাৱে চিন্তিত কিয়নো ইয়াত মন্ত্ৰী আৰু বিধায়কৰ আগমনেহে বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰক এই ধুবৰালীটোৰ উন্নয়নৰ কথা মনত পেলায়। আৰু তৃতীয়তে আমি শংকিত, আমি এইভাৱে শংকিত কিয়নো বিভাগীয় কৰ্তৃপক্ষ, অসম চৰকাৰৰ বিশেষ বিষয়ববীয়া আৰু লগতে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ মাজত যি বুজাবুজি, এই বুজাবুজিয়ে ধুবৰালীৰ যিটো অৱস্থাটো এটা ক্ষতিকাৰলৈ পৰিৱৰ্তন কৰিছে। সেয়েহে আজি এই ছাত্ৰ সন্থা মঞ্চৰ পৰা তেওঁলোকক আমি আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকৰ মাজত হোৱা এইখিনি এনেধৰণৰ বুজাবুজিয়ে বছৰ দিন ধৰি ধুবৰালী ৰাইজক তেওঁলোকে জীয়াতে ভুগাই আহিছে। আমি অত্যন্ত দুৰ্ভাগ্যজনকভাৱে কওঁ, যেতিয়া এই ধুবৰালীটো আজি বাৰিষা বতৰ সৃষ্টি হয় তেতিয়া এইটো পথ হৈ নাথাকে, নদীলৈ পৰিৱৰ্তন হয়। ইয়াত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি ইয়াত চিকিৎসালয়ৰ কাৰণে যিখিনি প্ৰকৃততে মানুহ যায় সেই মানুহখিনিয়ে যথেষ্ট জীয়াতে ভুগিব লগা হয়। আৰু যেতিয়া ৰ'দ দিয়ে ইয়াত মৰুভূমি সদৃশ ধূলিময় পৰিৱেশ সৃষ্টি হয়, যাৰ কাৰণে মানুহৰ দুৱাৰ দিনতে বন্ধ কৰি থাকিব লগা এটা অৱস্থা সৃষ্টি হৈছে। তাৰ পৰৱৰ্তী পৰ্যায়তো কিন্তু বিভাগীয় কৰ্তৃপক্ষ, অসম চৰকাৰ তথা ঠিকাদাৰ গোষ্ঠীয়ে কিন্তু এই ৰাইজৰ জনসাধাৰণৰ মনোবেথা কোনোদিন উপলব্ধি কৰিবলৈ চেষ্টা কৰা নাই। সেয়েহে সেই মনোবেথাৰ লগত আমি ছাত্ৰ সন্থা সদায় আছোঁ। আমি সাধাৰণ জনসাধাৰণ হিচাপে ধুবৰালীতে বছৰ দিন ধৰি ভোগ কৰি থকা যি অন্যায়, সেই অন্যায় কিন্তু বিচাৰ আমাক লাগিব। আৰু আপোনালোকক জনাওঁ যে ইতিমধ্যে আমি বিশেষ সূত্ৰত পমখেদি আমি ধৰিব পাৰিছোঁ যে ইয়ালৈ ইতিমধ্যে ৰিপেয়াৰিঙৰ কাৰণে, পুনৰ নিৰ্মাণৰ কাৰণে 80 লাখ টকা ধাৰ্য হৈছে। কিন্তু আমাৰ প্ৰশ্ন আছে, সেই 80 লাখ টকা প্ৰকৃততে ধন ক'ত খৰচ হ'ল? আৰু সেই 80 লাখ টকা ধনৰ আজি এই পৰ্যায়ত কি হ'ল, এই সম্পৰ্কত আমি তেওঁলোকৰ পৰা আমি আচলতে তথ্য বিচাৰিম আৰু আমি জানিব বিচাৰিম যে তেওঁলোকৰ ফালৰ পৰা ধুবৰালীটো নিৰ্মাণৰ কাৰণে কেনেধৰণৰ কিছুমান পদক্ষেপ লৈছে। দুৰ্নীতিগ্রস্ত ঠিকাদার ভণ্ডামি বন্ধ করক, বুঝাবুঝি বন্ধ করক, বুঝাবুঝি বন্ধ করক। পিডব্লিউডি হাই হাই, পিডব্লিউডি হাই হাই, পিডব্লিউডি হাই হাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।